নিজেই অসুখী হৈ আছা বুলি বেলেগো যে অসুখী হৈ থাকিব বুলি ভবাটো বাদ দিয়া। মই আৰু সমীৰ আটাইতকৈ সুখী কাপল হৈ দেখাম। তোমাক মই মোৰ লাইফ পাৰ্টনাৰ হিচাপে পাইছো, সেয়াই মোৰ বাবে দামী অৰ্নামেণ্টছ। ঠিকে কৈছোনে কিশোৰ? এইবোৰ কথা শুনিলে দেখোন কিবা লাজহে লাগে। লাজ আকৌ কিয় কৰিব লাগে? চোৱাচোন লাজ কৰিছে। আৰু 4 দিনৰ পিছত আমি একেখন ঘৰতে থাকিম, একেটা ৰুমতে থাকিম গোটেই জীৱনৰ বাবে। আৰু কিশোৰ, তুমি কিন্তু আমাৰ ঘৰলৈ আহি থাকিব লাগিব ব্ৰেকফাষ্ট কৰাকে। মই সমীৰৰ লগত বিয়াত বহিব নোৱাৰো। এই ভগৱান, তোৰ লগত এইবোৰ কি হৈ গ'ল? আচলতে কি জানা, তুমি মোৰ জীৱনৰ কাৰণে কি হয় বা মোৰ কাৰণে কি হয় সেইটো চাগে কৈ পেলাই মই তোমাক বুজাব নোৱাৰিম। আজি মই বহুত বেছি সুখী। মোৰ ভাল পোৱা মোৰ কাষত আছে আজি। তুমি আহিবা বুলি মই ৰৈ আছিলো। ই পাগলে নাজানে নেকি যে তাৰ জীৱনটোৰ লগত মোৰ জীৱনটো জড়িত হৈ আছে। ভাল পাওঁ তাক মই। তুমি নিজেই অসুখী হৈ আছা বুলি বেলেগো যে অসুখী হৈ থাকিব বুলি ভবাটো বাদ দিয়া। ভাল পাওঁ তাক মই। মোৰ ভাল পোৱা মোৰ কাষত আছে আজি। ভাল পাওঁ তাক মই। বৰ্মা কিশোৰ, কলে গৈছিলি তই ইমান দেৰি? মই ৰৈ আছো আকৌ তোৰ কাৰণে। আগতে বহাচোন, বহুত কথা আছে ক'বলৈ। ক, কি কথা? আজি সমীৰ আৰু বীণাৰ বিয়াৰ বজাৰ কৰি দিলো। সমীৰতো প্ৰায়ভাগ বজাৰ ময়ে চইচ কৰি দিয়া। মই চাই নিদিলে সি একোৱেই নিকিনে। এবাৰতো তাক বীণাৰ লগত কথা পাতিবলৈ দি ৱাছৰুমো গলো, সিও পিছে পিছে ওলালগৈ। মস্ত পাগল এটা। তোতকৈ হ'ব নোৱাৰে। বৰ্মা, মোৰ দৃষ্টিত তোতকৈ ডাঙৰ পাগল আৰু কোনোৱেই হ'ব নোৱাৰে। ইমান এটা ডাঙৰ বেমাৰ দেহত লৈও আনৰ বাবে হাঁহি ফূৰ্তি কৰি ঘূৰি ফুৰিব জানো মানুহে পাৰে? হয় ভগৱান হ'ব লাগিব, নহ'লে পাগল। ভগৱান বুলি নকওঁ তোক। ভগৱান বুলি ভবা হ'লে তোকেই হাতযোৰ কৰি তোৰে বেমাৰটো নোহোৱা কৰি দিবলৈ ক'লোহেঁতেন। শুন, ক'লোহেঁতেন এই বুঢ়ীজনীৰ জীৱনটোকে লৈ যোৱা, মোৰ ল'ৰাটোৰ হাঁহিটো জীয়াই ৰাখা। সি অকলে নাহাঁহে, আনকো হহুৱাই। আনক হাঁহি দিয়া মানুহ এজনক কাঢ়ি নিনিবা প্ৰভু। বহুত মানুহ আছে বৰ্মা, জীয়াই থাকিলেও কোনেও মনত নেপেলায়। কিন্তু মই মৰিলে তুমি মনত পেলাবা, দাদাই মনত পেলাব, জীৱে মনত পেলাব, সমীৰে মনত পেলাব। আৰু কিবা লাগে নেকি? মৃত্যুটো মোৰ বাবে মিঠাহে হ'ব। মনে মনে থাক তই। সমীৰ আৰু বীণাৰ বিয়াৰ পিছত কিন্তু মই ইয়াৰ পৰা যামগৈ বৰ্মা। তুমিও মোৰ লগতে যাবা। মুম্বাইত মোৰ সৰু ঘৰ এটা আছে, তাতে আমি একেলগে থাকিম। মোৰ কিবা এটা হ'লে তুমি গুচি আহিবা। বজাৰ কৰিলি? কৰিলো, মাক দি থৈ আহিছো। মায়ে কৈছে
তোৰ লগত বেলেগ এটা কথা আছিল। কি কথা? দেউতাই বোলে বাবাৰ ওপৰত দিয়া কেছটো উঠাই লয়। কি? কিয়? চক্ৰৱৰ্তী আংকুললৈ বোলে বেয়া লাগিছে দেউতাৰ। হা? সেইটো কি কথা হ'ল? সি আমাৰ লগত কি কৰিছে? দেউতাই পাহৰি গ'ল নেকি? নাজানো, তই দেউতাক বুজাগৈ। দেউতাই কিন্তু নিজৰ ভুলৰ শাস্তি নিজেই পাব। ক'ত আছে দেউতা? নিজৰ ৰুমতে আছে নেকি, নহ'লে আগফালে আছে, বাহিৰলৈ ওলাই যোৱা নাই। এবাৰ বাবা ওলাই আহ। তাৰ পিছত তত্তৰ পৰিয়ালটোৱেই নাথাকিব। সকলো বৰবাদ কৰি দিম মই। ভৰিত পৰিব লাগিব মোৰ তত্ত। পাহৰি গৈছ দত্ত, তোৰ অতীতৰ বহুত ৰহস্য মোৰ হাতৰ মুঠিত আছে। নাই নাই নাই, বৰ বেছি দিন মই লুকুৱাই নাৰাখো। সাজু হ দত্ত। ৰণশিঙা মই অতি সোনকালেই বজাম। ৰণশিঙা বজাম মই অতি সোনকালে। বাবা, মই তোক নিবলৈ আহি আছো। তই চিন্তা নকৰিবি, তই মোৰ ল'ৰা। সাজু হ দত্ত, সাজু হ। মই বজাম এইবাৰ ৰণশিঙা। দেউতা, হা? কেইডাল হ'ল? এই মাত্ৰ এটা জ্বলাইছো। মা। পেলোৱা। কিন্তু মা, মোৰ তোমাৰ লগত কথা আছে। বাবাৰ কথা কবি চাগৈ। মাৰে ভনীয়েৰে তোৰ কাণতো পেলালেগৈ। সিদ্ধান্তটো ভুল হোৱা নাই জানো? তহঁতৰ বাবে ভুল হ'ব পাৰে, মোৰ বাবে শুদ্ধ। বাবাক বিশ্বাস কৰাটো ভুল হ'ব দেউতা। বিশ্বাস মই চক্ৰৱৰ্তীক কৰোঁ। সি মোক কথা দিছে, কুকুৰৰ দৰে ৰাখিব সি তাক। সি যদি আকৌ কিবা ভুল কৰে তেন্তে সি তাক নিজেই জেললৈ পঠিয়াব। কিন্তু কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে দেউতা। মোৰ বন্ধু সি এনেই কথা নকয়। তাৰমানে কেছ ডিছমিছ কৰাটো ফাইনেল? য়েছ। ঠিক আছে, পিছত সিহঁতৰ পৰা যদি তুমি কিবা প্ৰব্লেম পোৱা আমাক নিবিচাৰিবা। তুমি বেয়া পালেও তোমাক আমি সহায় নকৰোঁ। আৰে বাপৰে, অমীৰ হা? তই দেখোন গোটেইখিনি বজাৰ কৰিয়ে পেলালি। সেইবোৰ চব কিশোৰৰ কাম মা। আজি গোটেই দিনটো 1 ছেকেণ্ড নৰখাকে ইটোৰ পিছত সিটো বজাৰ কৰোৱাই আছে। তাক ভাত খাবলৈ লৈ নাহিলি কিয়? কৈছিলো সি বোলে বিয়াৰ ঘৰতহে খাব এতিয়া একদম। তাৰ প্লেনটো কি জানা? সি বোলে বিয়াৰ কেইদিন অকল খাবহে। এনেই খোৱাটো এনেই তাৰিবোৰ কথা। ফ্ৰেছ হৈ লওঁ ৰ'বা।
কিশোৰদাৰ দৰে যদি মোৰো এটা বন্ধু থাকিলেহেঁতেন। মোৰ লগৰবোৰ যে মস্ত ফটোৱা, কেৱল খাবহে জানে, কামত হ'লে আকৌ শূন্য। আৰে ভাই, তোৰ কাৰণে মই আছোতো। তোক কি লাগে মোক ক, মই দিওঁ। তোৰ বিয়াৰ পিছত মোৰ বিয়াখনো ঠিক কৰি দে। হা 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 হা, কি কলি কি কলি, কি শুনিছা? কেনেকুৱা নীলাজ দেখিছ সি? হ'ব দে, হ'ব। কাইলৈকে পাতি দিম, হ'ব? ধেমালি কৰিছোঁ অ', তয়ে বিয়া পাতি ফচি থাক, মই দেৰিকৈ পাতিম। মোৰ কাৰণে কি আনিছ? চাগে যা। ঐ, মই এইটো লৈছোঁ দেই। শৰৎ, এইবোৰ চব হিচাপৰ হয়, থৈ যাচোন। আহা মা, নিব দিয়াচোন। এটাহে নিছে, মই তাৰ কাৰণে 5টা শ্বাৰ্ট আনিছোঁ। ইমানবোৰ কিয় আনিছ? বিয়া ঘৰ দিয়াচোন, আৰু এনেনো ক'ত দিয়া হয়, লগ দিয়া। আৰু ৰ'বা, আহাচোন এফালে আহা। এইযোৰ চোৱাচোন কেনেকুৱা লাগিছে। ধুনীয়া। আৰু এইটো মুগাৰ। এইযোৰ, এযোৰ মুগাৰ, এযোৰ পাটৰ, তোমাৰ কাৰণে। মোৰ কাৰণে? মোৰ ইমানবোৰ কাপোৰ আছে, তই কিয় আনিলি কচোন? আৰে, মোৰ বিয়া আৰু মোৰ মায়ে পুৰণা কাপোৰ পিন্ধিব, সেইটোতো হ'ব নোৱাৰে। কাইলৈ গৈ ব্লাউজৰ জোখকেইটা দি আহিবা। ৰচোন ৰ, তই বীণাৰ ব্লাউজৰ জোখৰ কথা ক'লি নে? অঁ, সেইটোও লাগিব নেকি? কি যে হ'ব নহয় তোৰ লগত আৰু। দে ফোন লগা, মই তাইৰ লগত কথা পাতিম। ফোনটো দিয়াচোন। উফ ৰাম। লোৱা, তুমি বোৱাৰীৰ লগত কথা পাতা আৰু কোৱা কফি খাবা নে চাহ খাবা? ঠিক আছে। কফি। বীণা, ঘৰ গৈ পালা? হয় নেকি? ঘৰ এখন বেলেগ ন বৰ্মা। ওপৰত টিং নাথাকিলেও ঘৰৰ মানুহবোৰ যদি কাষত থাকে, আটাইতকৈ নিৰাপদ যেন লাগে। হঠাৎ আজি তই এই কথা ভাবিলি যে? ফাঁকি নিদিওঁ। সঁচা কথা এটা কওঁ বৰ্মা, ক। মৰিম বুলি কেতিয়াবা মোৰো ভয় এটা লাগে। কিন্তু দাদা নবৌৰ ওচৰত থাকিলে, তোমাৰ ওচৰত থাকিলে সেই ভয়টো নাইকিয়া হৈ যায়, পাহৰিয়ে যাওঁ। মই যে পৃথিৱীখনৰ গৃহস্থ নহয়, আলহীহে। আগতে ৰেলৱে ষ্টেচনৰ কাষত পলিথিনেৰে ঘৰ সাজি হাঁহি থকা মানুহবোৰ দেখিলে ভাবিছিলোঁ, কেনেকৈ সুখী হ'ব পাৰে এওঁলোক। ৰ'দত পুৰে, বৰষুণত তিতে, ঘৰত থাকিও চাগে আশ্ৰয়হীন যেন লাগে। কিন্তু এতিয়া অনুভৱ কৰিছোঁ, সিহঁত কিয় সুখী। আপোন মানুহৰ কাষত থাকে যে। ময়ো নমৰালৈকে তুমি মোৰ কাষত থাকিবা দেই বৰ্মা। এই মৰা চৰাৰ কথা কৈ থাকিলে মই নাথাকোঁ। নকওঁ, প্ৰমিছ। আজিৰ পৰা যে একো মৰা চৰা কথা নকওঁ। এতিয়া মাথো গান চলিব।